আৰ্যনগৰৰ ঘটনা ক'ৰ পৰা আৰম্ভ হৈছিল? আৰ্যনগৰত এইজন বিহাৰী মূলৰ লোকে মুকলিকৈ বিক্ৰী কৰি আছিল গাঞ্জা। অন কেমেৰা হাতেলতে ধৰিছিল ব্যক্তিজনক। কিন্তু লজ্জাজনক কথা, বৰ্তমানলৈকে আৰক্ষীয়েও এই গাঞ্জা বেপাৰীজনৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। গাঞ্জা বেপাৰীটোক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উঠিছে আৰু ইয়াৰ পৰাই সূত্ৰপাত হৈছিল আৰ্যনগৰৰ সমগ্ৰ ঘটনা। সবৰে আগত আছে কিয় নাই সাহেব নাই শুনক বিহাৰীয়ে এতিয়া নহয় শুনক এই মাত্ৰ বিহাৰীক ধৰিছো এওঁ এটা বিহাৰী এওক মাৰিম বুলি ধমকি দিছে এই মাত্ৰ সবৰে আগত আছে কিয় নকম মই ড্ৰাগছ ধৰিছো সিদিনা বিহাৰী কথা নকব বাস ঠিক আছে কথা নকব আপুনি তো কথা নকব বিহাৰী বুলি কিয় কব বিহাৰী বুলি গালি কিয় দিব কিয় নদিব বিহাৰী আৰক্ষীৰ মতে আৰ্যনগৰত সংঘটিত হোৱা নাছিল কোনো তেনেকুৱা ধৰণৰ ঘটনা, কিন্তু ভাইৰেল হৈছে আৰ্যনগৰৰ বহুকেইটা ভিডিঅ'। মূৰত চিলাই পৰিল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিকৰ। আন এটা ভিডিঅ'ত দেখা গৈছে এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ দৃশ্য। ঘটনাৰ পিছতে একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে বাহিৰ কৰিছিল ৰেলী। এই দৃশ্যসমূহ এতিয়া পোহৰলৈ আহিছে, আপোনালোকে দেখিবলৈ পাইছে। এই ধৰণে পৰিৱেশ উত্তপ্ত হৈ পৰিছিল সেইদিনাখন, কিন্তু তাৰ পাছতো এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাই। কোনো এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাই। অসমীয়াৰ গাড়ী ভাঙিলে, এই বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ দৃশ্যও দেখিবলৈ পাইছে। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে এগৰাকী ব্যক্তিয়ে হাতত বেট লৈ এই সমদলটোৰ লগে লগে আগবাঢ়ি গৈছিল। बिहारी उठी ऐसे बिहारी আৰ্যনগৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। গাড়ী ভাঙি দিয়া হৈছিল, সাংবাদিকৰ মূৰ ফালি গৈছিল, কিন্তু তাৰ পাছতো আৰক্ষীয়ে সম্পূৰ্ণৰূপে যিসকল উদ্যত হৈছিল সেইসকলৰ বিৰুদ্ধে এটা মাত মতা নাই। তাৰ বিপৰীতে সমগ্ৰ দোষ এতিয়া জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিগৰাকীক দিব বিচৰা হৈছে, সাংবাদিকগৰাকীক দিব বিচৰা হৈছে। ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, এয়াই যদি হয় সাধাৰণ ৰাইজ আৰু ৰাইজৰ সপক্ষত গৈ কোনো ধৰণৰ সামাজিক কাম নকৰিব, সাংবাদিকে গৈ কোনো ধৰণৰ বাতৰি পৰিৱেশন নকৰিব। ডিচিপিৰ ভাষ্য উদঙাইছে তদন্তত চৰম গাফিলতি। আৰক্ষীয়ে ৪৮ ঘণ্টাৰ পাছতো গ্ৰেপ্তাৰ নকৰিলে কোনো এজন অভিযুক্তক। লজ্জাজনকভাৱে গ্ৰেপ্তাৰ নহ'ল গাঞ্জা বেপাৰীটোও। ভাইৰেল হোৱা ভিডিঅ'ত দেখা গৈছে এজন যুৱকক মাৰপিট কৰা দৃশ্য, কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰা ভিডিঅ'ত বন্দী হোৱা মুখকেইখন চাই লওক এবাৰ। ঘটনাৰ সময়ত এইসকল লোকে উচতনি দিয়াৰ অভিযোগ আছে। অসমীয়া গো বেক ধনী একাংশ বিহাৰীৰ ভিডিঅ'ত দেখা মুখকেইখন। সামাজিক মাধ্যমত বহুতে মন্তব্য কৰিছে যে এইকেইখন মুখে সেইদিনাখন ঘটনাস্থলীত আছিল, আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু অসমীয়া বিৰোধী মন্তব্য কৰিছিল। অসমীয়া গো বেক ধনী দিয়া সেই শ্লোগানটো বা সেই মন্তব্যটো কোনটো কেমেৰাত কোনটো ভিডিঅ'ত আছে সেইটো পোহৰলৈ আহিবলৈ বাকী আছে। কিন্তু প্ৰশ্ন হ'ল গাঞ্জাৰ ব্যৱসায় তাত কি ধৰণে চলি আছিল আৰু গাঞ্জা বেপাৰীক জিতেন্দ্ৰ চালৈ যোৱাৰ আগতেই কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাছিল? এই অবৈধ ব্যৱসায় কিয় বন্ধ কৰি দিয়া হোৱা নাছিল?